নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডক লৈ নতুন আপডেট যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব অৰ্থাৎ অহা 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ ৰেচন কাৰ্ড আবেদন হ'ব কিন্তু কি ডকুমেন্টছ লাগিব বা কি নথিপত্ৰ লাগিব আপোনালোকে বহুতে মোক কমেন্ট কৰিছে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যিসকলৰ চাহ শ্ৰমিক আছে তেওঁলোকৰ বাবে ডাঙৰ আপডেট অৰ্থাৎ দুৰ্গা পূজাৰ বনাছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব গতিকে যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালক দিব চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড যিসকলে ৰেচন কাৰ্ড পোৱা নাই আৰু যিসকলে যোগ্য হ'ব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে তেওঁলোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু ই-শ্ৰম কাৰ্ড নেথাকিলেও নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব কিন্তু বন্ধু-বান্ধৱীসকল বহুত কেইটা নথিপত্ৰৰ প্ৰয়োজন হ'ব তাৰ বাবে আপোনালোকৰ আছে নে নাই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব আৰু যিসকলৰ বছৰি আয় অৰ্থাৎ 4 লাখ টকাতকৈ কম হ'ব তেওঁলোকক কিন্তু নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু 20 লাখ পৰিয়ালে পাব অৰ্থাৎ আপোনালোকৰ ঘৰত যদি সদস্য 4 জন আছে তেন্তে আপোনালোকৰ ঘৰৰ ফ্যামিলি হেড এজন হ'ব লাগিব আৰু বাকি 3 জন সদস্য হয়তো আপোনালোকৰ 1 2 3 এনেকৈ সিৰিয়াল ভাৱে নাম আহি যাব আৰু বহুতে মোক কমেন্ট কৰিছে যে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হলে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কি ডকুমেন্টছ লাগিব পোন প্ৰথমতে চাই লওক বন্ধু-বান্ধৱীসকল ইয়াতে চাওক ৰেচন কাৰ্ড এপ্লাই অনলাইন আসাম ৰিকুৱেৰ্ড ডকুমেন্টছ অৰ্থাৎ কি ডকুমেন্টছ লাগিব ৰেচন কাৰ্ড আবেদন কৰিবলৈ হলে অসমত 1 নম্বৰত আছে আধাৰ কাৰ্ড 2 নম্বৰত আছে পেন কাৰ্ড 3 নম্বৰত আছে ডমিসাইল সাৰ্টিফিকেট 4 নম্বৰত আছে ইনকাম সাৰ্টিফিকেট 5 নম্বৰত আছে মোবাইল নম্বৰ 6 নম্বৰত আছে পৰিবাৰ ৰেজিষ্টাৰ আৰু 7 নম্বৰত আছে আধাৰ কাৰ্ড অফ ফ্যামিলি মেম্বাৰ্স আৰু ইয়াৰ উপৰিও আপোনালোকৰ ফটো লাগিব তো বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ এইখিনি নথিপত্ৰ বা ডকুমেন্টছ আছে তেন্তে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ এইখিনি ডকুমেন্টছ নাই তেন্তে আপোনালোকে উলিয়াই লওক যেনেকৈ ইনকাম সাৰ্টিফিকেট লাগিব এটোতো বাধ্যতামূলক আপোনালোকে ইনকাম সাৰ্টিফিকেটটো উলিয়াব পাৰে আধাৰ কাৰ্ডটো বাধ্যতামূলক পেন কাৰ্ডটো বাধ্যতামূলক আৰু পেন কাৰ্ড নহলেও বা আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড হলেও হ'ব অৰ্থাৎ আপোনালোকে যিকোনো এটা আইডি প্ৰুফ লাগিব অৰ্থাৎ ডেট অফ বাৰ্থ প্ৰুফ এটা বাৰ্থ প্ৰুফ লাগিব গতিকে যদি আপোনালোকৰ এইখিনি ডকুমেন্টছ আছে ফটোৰ সৈতে আপোনালোকে এই ডকুমেন্টছৰ সৈতে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব আৰু যদি পৰিবাৰ ৰেজিষ্টাৰ নাথাকে তেন্তে কোনো কথা নাই আপোনালোকে হলেও নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব কিন্তু আধাৰ কাৰ্ড আৰু যিকোনো এটা আইডি প্ৰুফ আপোনালোকৰ থাকিব লাগিব আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে গতিকে বন্ধু-বান্ধৱীসকল বহুতে কমেন্ট কৰিছে যে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ কি ডকুমেন্টছ লাগিব গতিকে আপোনালোকে গম পালে যে এইখিনি ডকুমেন্টছ যদি থাকে তেন্তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি বেলেগ কিবা নতুনকৈ আপডেট আহে ৰেচন কাৰ্ডক লৈ বা ডকুমেন্টছৰ ক্ষেত্ৰতে হওক তেন্তে আপোনালোকক মই বেলেগ ভিডিঅ'ৰ সৈতে আপলোড কৰিম আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব আৰু বন্ধু-বান্ধৱীসকল ৰেচন কাৰ্ড অকল বিনামূলীয়া চাউলে নহয় চাউলৰ উপৰিও বহুতখিনি সা সুবিধা লাভ কৰে যেনেকৈ বিনামূলীয়া চিকিৎসা 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আকৌ অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব পিএম কিষাণ আছে পিএম মানধন যোজনা বা PMAYG অৰ্থাৎ চৰকাৰী ঘৰ বহুত ধৰণৰ এনেকুৱা সা সুবিধা আছে চৰকাৰী টয়লেট অৰ্থাৎ লেট্ৰিন বা আপোনালোকে যদি গ্যাস সিলিন্ডাৰ আবেদন কৰিম বুলি কয় তেন্তে ৰেচন কাৰ্ডৰ কিন্তু প্ৰয়োজন হ'ব গতিকে বন্ধু-বান্ধৱীসকল যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ অহা 15 ছেপ্টেম্বৰ তাৰিখে অসমত 20 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে গতিকে যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীৰ মাজত বা ঘৰৰ ফ্যামিলিৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ বহুতে নাজানে যে নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদন হ'ব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা ইয়াতো চাওক ৰাজ্যিক কৰ্মচাৰীৰ বাবে বৰ্ধিত বীমা কভাৰেজ দুৰ্ঘটনাজনিত মৃত্যু বা অক্ষমতাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী আৰু বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ হেতু কেবিনেটে নিম্নলিখিত ধৰণে শূন্য প্ৰিমিয়াম
আধাৰিত বীমা কভাৰেজ প্ৰদান কৰাৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা একাউণ্টত থকা ভাৰতীয় ষ্টেট বেংক বা আন যিকোনো অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে বুজাবুজি চুক্তিৰ স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত 1 কোটি টকা দিব লাগিব আৰু স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত 1 কোটি টকা, আংশিক বিকলাংগতাৰ ক্ষেত্ৰত 80 লাখ টকা, সেৱা কালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত 10 লাখ টকা দিব লাগিব। এই বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰীসকলে বিদ্যমান নিয়মীয়া লাভালাভৰ উপৰিঞ্চি হিচাপে লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে যদি চৰকাৰী কৰ্মচাৰী কিবা কাৰণত যদি দুৰ্ঘটনাত মৃত্যু হয় তেওঁলোকক 1 কোটি টকা দিব, বা যদি কিবা বিকলাংগ হৈ যায়, হাত ভৰি ভাঙি তেনেকে বিছনাত থাকে, তেন্তে তেওঁলোকক 1 কোটিকৈ টকা দিব। গতিকে যিসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ বাবে আজিৰ এইটো এটা ডাঙৰ আপডেট, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে, অৰ্থাৎ চাহ বাগিচাৰ কৰ্মচাৰীলৈ দুৰ্গা পূজাৰ বোনাছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাৰ কৰ্মচাৰী আৰু কৰ্মীসকলৰ দুৰ্গা পূজাৰ পূৰ্বে বোনাছ প্ৰদান কৰাৰ পৰম্পৰা অব্যাহত ৰাখি কেবিনেটত যোগ্য কৰ্মচাৰী আৰু কৰ্মীসকলক 20% বোনাছ পৰিশোধৰ বাবে অনুমোদন জনাইছে। যোগ্য কৰ্মচাৰী আৰু কৰ্মীসকলক বোনাছ হিচাপে মুঠ 8.13 কোটি টকা পৰিশোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যিসকল চাহ শ্ৰমিক হয় তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট, কাৰণ তেওঁলোকৰ দুৰ্গা পূজাৰ বোনাছৰ বাবে 20% কৈ দিব, যিসকল যোগ্য হ'ব তেওঁলোককহে দিব। আৰু মুঠ 8.13 কোটি টকা ৰাজ্য চৰকাৰে দুৰ্গা পূজাৰ বোনাছ হিচাপে দিব, যিসকল যোগ্য হ'ব তেওঁলোককহে প্ৰদান কৰিব। আৰু শক্তি খণ্ডত ৰাজসাহায্য বৃদ্ধিকৰণ। জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ অধীনত বিদ্যুৎ গ্ৰাহকসকলক সকাহ দিবলৈ কেবিনেটে 2024-25 বিত্তীয় বৰ্ষৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক মুঠ 200 কোটি টকাৰ নিৰ্ধাৰিত ৰাজসাহায্যৰ অনুমোদন জনাইছে। আৰু জীৱনধাৰা শ্ৰেণীৰ মুঠ 5,96,400 গ্ৰাহক আৰু ঘৰুৱা শ্ৰেণীৰ 55,67,039 গ্ৰাহকক এই সিদ্ধান্তৰ দ্বাৰা লাভান্বিত হ'ব, যিহেতু ই অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে বিদ্যুৎ গ্ৰাহকক বিত্তীয় সকাহ প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বিদ্যুৎ বিলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি আছিলে এইটো এটা ডাঙৰ আপডেট। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো বা এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। হয়তো কিছুমানে এই ভিডিঅ'টো চাই বহুতখিনি সহায় হ'ব, গতিকে আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।